আমি চবে মুখত ক'লা কাপোৰ মাৰি ল'ম এটা এটা বেশভূষা লৈ ল'ম তাৰপিছত এইটো সময়তো মোহন শুই আছে মোহনে শুই আছে আমি কিয় ক'লা কাপোৰ বান্ধিম বাকলি এইজনী ক'লা কাপোৰ মাৰি প্ৰতিবাদ কৰে এতিয়া মোহন শুই আছে আমি প্ৰতিবাদ কৰিম দিয়া আকৌ ডিঙিৰ ওপৰত তৰমুজটো এনেই লৈ আছ ন বাকলি আমি সেইজাতিকে কথা ক'লে মোৰ ভুল হ'ল দে বহ চাওকচোন কথাটো হৈছে আমি গোটেই সোপাই এটা ভাজ লৈ লৈ যদি ভূত হৈ ভয় খুৱাওঁ কিন্তু ভয় খাব ৰাতিপুৱালে দেখিবি মোহন চিধা হয় বাকলি মজাব ব'লক তহঁত যা মই থানাতে আছো ছাৰ আহিলে নহলে গণ্ডগোল হৈ যাব আমাক ফটাই নিজে বাচি যাব আমি ফচি যাম আপুনি গলেহে আমি যাম মই যাওঁ তহঁত ফচিলে নালাগে আমি তিনিজনে যাম দিয়া ছাৰে আহি কাকো নেদেখিলে বেয়া তিনিটা নসৰকে ক'ত তিনিটা তোক দুটা ধৰিছো বাকলি জোকাই থাকে বোলে হৰি আও ৰাম আহিছো বা ধৈৰ্য নাই মানে আৰে কি হ'ল গাগদা সৰি কি হ'ল মানে আহিলো নহয় আপুনি এতিয়া আমাৰ ঘৰলৈ আহিছে যে ডিউটি পা আহিছো আমাৰ এখেত ডিউটিতে আছে ইয়ালৈ কিয় আহিছে মানে কেলে মানে হেৰি আৰু ললতে কলৈ আহিছো ধৰিবই পৰা নাই নহয় কি হ'ল একো নাই বহুত ভোক লাগিছে কিবা এটা খাবলৈ দিবা নেকি ভোক লাগিছে ৰ'ব মই কিবা এটা কৰি আছো ৰ'ব গাগদা আহক এয়া ভাত দিলো ভাত দিছো হ'ব দিয়া আহক আৰু মই ভাত খালোৱেই এখেতলে আছিল আৰু বেয়া চেয়া নেপাব খালি ভাতহে কি হ'ল হ'ব দিয়া গাগদা আপোনাৰ হাতত কি হ'ল চামুচ লৈছে যে চক লাগিল ইলেক্ট্ৰিক চক থানাত আৰু এনেকে থিয় হৈ ভাত খাইছে যে বহি লওকচোন এৰিষ্টকেট মানুহে এনেকে থিয় হৈ খোৱাটো বুফে বুলি কয় আগতে আমি চাহৰ লগত থাকোতে এনেকৈ থিয় হৈ
এনে কি ৰিষ্টকে ফেমিলি মানুহটো হেৰি আপুনি খাওক মই আছো হ'ব কোমকে বুঢ়িবা হাৰাম দাদাটোৱে গোটেই মোৰ বেক চাইডৰ অৱস্থা বেয়া কৰি থৈছে কোনে পাইছে সুস্মিতা Oh, baby. ঐ Condition হেনে বহুত বেয়া তুমি কি কৈ আছা আমি চিধা হৈ শুবই পৰা নাই চাইড হৈ শুই আছো বাকলি ময়ো একে মই গৰম পানী অকমান চৰিয়াটোতে লৈ বহি দিছো শুনাচোন বিউটি এইটো কথা যাতে শুনেও গম নাপায় কাক তাকো কৈ দিবা নহলে বহুত লাজ পাম দেখিছা কি আমাৰ কি অৱস্থা কৰিলে কালি ধৰিমগে বাৰু কেকেটাক মোৰ মুখৰ অৱস্থা বেয়া কৰি পেলালে এইডালে একদম দিয়া ৰাখো হ'ব দিয়া হায় মা সুস্মিতা স্যার উঠা নালাগে নেকি স্যার একো নহয় উঠা কি হৈছে স্যার চিটটোত কি আছে স্যার আমি খোজকাঢ়িয়ে যাওঁ নেকি স্বাস্থ্যৰ কাৰণেও ভাল ঠিক আছে তেনেহ'লে আহি থাকা হলাৰ মোৰ চাওক কিয় বুলি কচোন অকণমান জোৰ দি কওক কিয় মুখখন চাওক জয় হনুমান তহঁতকনো মোহনে মাৰেনে চব আপোনাৰ কাৰণে হৈছে মই কিডাল কৰিলো নিজে নগ'ল আমাক পঠিয়ালে আহ নিজে নগ'ল আমাক পঠিয়ালে ফুলা পঠিয়াইছে এতিয়া আমাক দৃশ্যটো কেনেকুৱা হৈছিল কচোন কোন কেনি পলাইছিলি দৃশ্য মনত পেলাবলৈ আহিছে চব আহি আছে ধৰিবহি এতিয়া আপোনাক ৰ'ব মই এতিয়া ডিউটি টাইমত মোৰ চুপতি মাৰিবলৈ টাইম আছে কলৈ গৈছাগে বাকলি উঠাচোন গোটেইখন খাই বোলাটো শুবলৈ ওলাইছো অসম ভালেটো কোনে কৈছে খেতৰে পাইছে তহঁতে খেতৰে পাইছে আজিও এচুট দি আছে ই তাৰমানে আমাক কালি গম পাই গ'ল মানুহটো কালি কেছটো কম বুলি ভাবিছে গুচিয়ে গৈছে ৰ'বাচোন ৰ'বা এইটো কি ষ্টাইল এইটো আমি এনেকৈ খোজ কাঢ়ো আমাৰ ষ্টাইল ন তুমিতো এনেকে খোজ নাকাঢ়া নহয় আমাৰ খোজৰ কথা আমাতকে বেছি জানা যা হৰিণ থাকি এই ৰ'বা নাকত এইটো কি আচিনা ওলাইছে বা বঢ়িয়া ষ্টাইল কৈছা দেই কি হ'ল একো হোৱা নাই যা কি হ'ল ঐ একো হোৱা নাই কৈছো না যা 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 হাই মা দুখোজমান কাহিলৰ বিষটো কমেই নেকি জানি হালত হোৱা গৰুকো নোকোৱাই এনেকে
ভাইয়া অ অ বাইদেউ আপোনাৰ পাইলছ হৈছে তাৰ পাইছত ধৰিলা যে আপুনি এনেকে খোজকাঢ়িছে যে মোৰ মন গৈছে আজি সেই তাতকে খোজ কাঢ়িবলৈ দিয়া নাৰ্ছৰ চকুত ধূলি দিব আহিছে আমি মানুহৰ খোজ দেখিলে গম পাওঁ পাইলছ কিমান ডাঙৰ হৈছে কালি গম পোৱা আছে তেনেহলে তুমি কিবা নাচ অ বাইদেউ শুনকচোন বাইদেউ শুনক না নাই বাইদেউ নেগলেক্ট কৰিছে এইটো অপাৰেশ্যন কৰিব লাগিব পাইলছ এইটো খাটাং পাইলছ ঘৈণীয়েক যাতা কথা কবলৈ মানা কৰিবি কিন্তু কৈ দিছো হলে কি হ'লনো কথা নাই বতৰা নাই তাৰ পাৰ্চ হৈছে বুলি বদনাম দি দিছে যে হাঁহি খাবি ক'ত টাইলছ লগাইছে কৈ দি ক'ত টাইলছ লগাইছে দুষ্টি কৈ দি পাইলছৰ কথাটো অ এডাল কি খোজ কাঢ়িছে অ এই এইবিলাক বাদ দিও আচ্ছা ক'ত টাইলছ লগাইছে লিখা কেছ নম্বৰ 4720 4720 ইয়াৰ এয়াৰ 2016 2016 বিউটি অহা নাই নেকি আহিব ছাৰ তাইও তুমি এই কাগজখন ভালকে থৈ দিবা ঠিক আছে ছাৰ ৰাকেশ ছাৰ হ'ল ছাৰ এইখন লওক ভালকৈ ফিল আপ কৰিছনে কৰিছে আৰু এই পৰহি কোৱা কেছটো এইটো ছাৰ এক্সিডেণ্ট কেছটো গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ঐ কি চাইছ ইহঁতৰ বেক চাইডটো লাগি যাওঁতে কিয় চিঞৰ মাৰি দিলে ছাৰ তুমি বৰ জোৰে সোমাইছা দিয়া অঞ্চলটো ডাঙৰ ন অ ডাক্তৰ অথনি কেছ এটা ক'বলৈ আপুনি কিমান চিঞৰিছো ইমান চিঞৰিছো আপুনি এবাৰ ঘূৰিও নাচাইছো